Hello guys, welcome to my YouTube channel. আজি আৰু এটা নতুন vlog লৈ আনিছো. Actually নতুন নহয়, এটো যোৱা বছৰৰে আছিলে. আমি যোৱা বছৰ মে মাহত দুবাই গৈছিলো. গতিকে তাৰে অলপমান কিছুমান মই ভিডিও বনাই থৈছিলো. সেইখিনি আপোনালোকক দেখাম বুলি আজি আহিলো. আমাৰ ফ্লাইটখন দিল্লীৰ পৰা শাৰজাহলৈকে আছিলে আৰু শাৰজাহৰ পৰা আমি দুবাইলে গাড়ীতে গৈছিলো. গতিকে এটো চাওক আমি শাৰজাহ এয়াৰপোৰ্ট পাই গলো. বহুত ডাঙৰ এয়াৰপোৰ্টটো এইটো শাৰজাহ এয়াৰপোৰ্ট আমি তাতে লেন্ডিং কৰিলো আৰু এখন আমাক নিবৰ কাৰণে শাটল বাছ আহিলে তাতে উঠিলো ইয়াত গোটেইখিনি মানুহ যিমান উঠিছে সব ইণ্ডিয়ান হয় সব আৰু এইটো শাৰজাহৰ ৰাস্তা ইমান যে সাফা নহয় দুবাইখন মানে দেখিলেই ভাল লাগি যায় আৰু তাত গৰম আছে কিন্তু গৰমটো ফিল নহয় মানে আমাৰ যেনেকৈ ইয়াত ভাগৰ লাগে তাত ভাগৰ নালাগে গৰম উঠিলেও মানে ধুনীয়াকৈ গৈ থাকিব পাৰি আৰু এইটো আপোনালোকে যোনটো দেখিছে সাইডত এইটো এটা গাড়ীৰ ডিলাৰ হয় মানে সেকেন্ড হ্যান্ড ডিলাৰ হয় এইটো ৰাস্তাইদি গলে পাই যায় গতিকে আপোনালোকক অকমান দেখুৱাবলৈ ট্ৰাই কৰিলো এয়া আমি মেইন সিটি গৈ আছো আৰু পাম আৰু অলপ সময়ৰ পিছতে আৰু গাড়ী আমাৰ যোনজন দাদা আছিলে গাড়ী চলোৱা তেওঁ আমাৰ ইণ্ডিয়াৰে আছিলে তেওঁ কেৰালাৰ হয় খুব ভাল লাগিল দাদাজনক লগ পাই তেওঁ বিৰাট ফ্ৰী ফ্ৰেংক আছিলে আমাক গোটেইখিনি মানে ধুনীয়াকৈ এটা এটাকে বুজাই দিলে তেওঁ এইটো চাওক ডিলাৰটো মেইন সিটি গৈ পাওঁতে আমাৰ আধা ঘণ্টামান লাগিলে বেছি টাইম লাগা নাই কাৰণ দুবাইত ট্ৰেফিকটোতো নাই বুলিয়ে ক'ব পাৰি আৰু এইটো যোনটো ৰাস্তা দেখিছে এইটো সাগৰৰ তলত হয় এইটো চাওকচোন ওপৰত সাগৰ আছে বুলি গমেই নাপায় আজিৰ ভিডিঅ'টো ইমানেই আছিলে মোৰ তাত আৰু কেইটামান দুবাইৰ ভিডিঅ' আছে মই আপোনালোকক এটা এটাকে দেখুৱাবলৈ ট্ৰাই কৰিম গতিকে চাই থাকিব মোৰ ইউটিউব চেনেল আৰু ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ বাই